বৰঙাই সময়ত অলপ ইলিগেল হৈছে। ইলিগেল মানে কেনেকুৱা ধৰণৰ ইলিগেল হৈছে, ইয়াত শ্বেয়াৰ হোল্ডাৰ আছে 4,000 শ্বেয়াৰ হোল্ডাৰক 11 টকীয়া শ্বেয়াৰ আছে, তাৰে 800 মানুহক 100 টকীয়া বনাই সেইখিনিৰ ওপৰত ইলেকশ্যন কৰিব বিচাৰিছে, যিটো আমি নামানো। যদি ইলেকশ্যন হ'ব লগা হয় গোটেই 4,000 মানুহে ভোট দিব লাগিব, 4,000 ওপৰত ইলেকশ্যন কৰক। আৰু এইটো যিটো কোনো সংবিধানত নাই যে 36% মানুহে ভোট দিলে এখন সমবায় হৈ যাব, কাৰণ 4,000 পৰা আধাত 800 মানুহ, 3200 মানুহৰ ভোট নাই, সেইটো আমি মানিব নোৱাৰোঁ। 3200 মানুহৰ ভোট কোনে কাটিলে? 3200 মানুহৰ ভোট ইয়াত যিজন সভাপতি, ছেক্ৰেটাৰী এইবিলাকে দায়ী হ'ব। সভাপতিজন হ'ল ইন্দ্ৰেশ্বৰ হাজৰিকা, তেখেত সম্পূৰ্ণভাৱে জগৰীয়া হ'ব। আৰু এই ক্ষেত্ৰত সভাপতিয়ে সম্পূৰ্ণ ভুল মিছা তথ্য লৈ আছে যে 11 টকীয়া, যাৰে মোক কালি সুধিছিলোঁ, সুধোতে কৈছে যে সিহঁতে চেণ্ট্ৰেলৰ অৰ্ডাৰ আছে 100 টকীয়া শ্বেয়াৰটো, 11 টকীয়া শ্বেয়াৰটো 500 টকা বনাব লাগে। তেতিয়া মই সুধোতে কৈছোঁ যে 500 টকা যদি বনাব লাগে আপুনি 100 টকা কেনেকৈ বনালে? চেণ্ট্ৰেলৰ যদি অৰ্ডাৰ এটাই থাকে এটাই হ'ব লাগিব। 11 টকা শ্বেয়াৰটোৱে কৈছে আপুনি 500 টকা কৈছে, আৰু 500 টকাটো নকয় আপুনি মাজত 100 টকা ৰাখিছে, এইটো আমি কেনেকৈ মানিম? আৰু আজি কি ভোট গ্ৰহণ আছিল? আজি নমিনেশ্যন আছিল। নমিনেশ্যনটো আমি সেইকাৰণে বন্ধ কৰিছোঁ। যেতিয়ালৈকে 4,000 মানুহৰ যি সম্পূৰ্ণ শ্বেয়াৰ হোল্ডাৰ সাপেক্ষ মতে ভোট নহ'ব তেতিয়ালৈ আমি কোনো কাৰণে নামানো। আজি প্ৰতিবাদ কাৰ্যসূচী কৰাইছে। এতিয়ালৈ মানুহ অহা নাই, সিহঁতৰ মানুহ অফিচৰ ছেক্ৰেটাৰী মানুহ আহিব নাই। এনে কি কৈছে আপোনালোকে ইয়াত? আমি আজি তালা কাৰ্যসূচী বন্ধ কৰিছোঁ। তাৰপিছত আমি DC ওচৰত যাম, DC আমি আলোচনা কৰিম কি আইনৰ অধীনত কোনজন অফিচাৰে দিলে যে এনেকৈ ইলেকশ্যন পাতিবৰ কাৰণে, আমি সেইটো জানিব লাগিব। আমাক নজনাকৈ কোনো কাৰণে কোনো কথা ক'ব নোৱাৰিব। হয়, মই এই বৰঙাবাৰী সংগ্ৰাম সমিতিৰ সম্পাদক। সোমাব নিদিলে মানে মইতো কথাটো নাজানো। মই আজি নমিনেশ্যন আছিলে যে মই আহিছিলোঁ প্ৰস্তুত হৈ 9টা বজাত অফিচ আহিব লাগে, 9টাতে উপস্থিত হ'লোঁ। আহি দেখোঁ যে মানে ৰাইজ ইয়াতে মানে একগোট হৈ আছে। আহি পেলাই কৈছে যে তলা মাৰি থৈছোঁ, আজি আমি নমিনেশ্যন হোৱাত আমাৰ ৰাইজৰ আপত্তি আছে। কৈছে যে কোনো কিহৰ আপত্তি? কৈছে যে ভোটাৰ লিষ্টখনত কৈছে আমি জনামতে আগতে আমাৰ 4,000 ভোট আছিলে, এতিয়া ভোটাৰ লিষ্টখন প্ৰকাশ কৰাৰ মতে 800 ভোটহে হৈছে। গতিকে আমাৰ 3200 ভোট কটা গৈছে। কিহৰ কাৰণে কটা গ'ল আমি ৰাইজে সেইটো কথা আমি জানিব লাগিব, নহয় জানো? মই ঠিকে আছে বাৰু, ৰাইজৰ ডিচিশ্যন যেতিয়া, মইতো ৰাইজৰ ওপৰত নহয়। গতিকে বন্ধ কৰিছে, মই সোমোৱা নাই এতিয়ালৈ। আৰু যদি ৰাইজে প্ৰেচিডেণ্টৰো আশা কৰি আছিলে প্ৰেচিডেণ্ট আহিব কিবা দুটা কৰিব বুলি, বৰ্তমানলৈ কিন্তু প্ৰেচিডেণ্ট উপস্থিত হোৱা নাই। মই প্ৰেচিডেণ্টলৈ মানে কল কৰা নাই, মই মেছেজ দিছিলোঁ বোলে এনেকুৱা দাদা এনেকুৱা হৈ আছে, আপুনি আহক। হেৰিয়ে অফিচলৈ মই কৈছিলোঁ আমাৰ বৰবাবুলৈ যে এনেকুৱা তেনেকুৱা হৈ আছে, এনেকৈ কি ব্যৱস্থা কৰে তেওঁলোকে মোক একো ইজা দিয়া নাই। মই খালি ইনফৰ্মেশ্যনটোহে দিছোঁ। নিৰ্বাচনটো আপোনাৰ 15 ছেপ্টেম্বৰলৈ। আচলতে সেইটো হেৰি নহয়, এই যি 3200 আজি ধৰি লওক ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকক যে কাটি দিলে সেইটো নহয়। আচলতে যিখিনি আমি ফৰ্ম ৰাইজৰ লগত যোগাযোগ কৰি পেলাই আমি যিখিনি মানে ফৰ্ম বিতৰণ কৰিছিলোঁ, তাইও আমাৰ আচলতে বহুতখিনি নাহিলেই। প্ৰায় 800-900 ফৰ্ম আহিছে। তাৰ ভিতৰত আমি ধৰি লওক কিছু শ্বেয়াৰ হোল্ডাৰ নথকা মানুহে এপ্লাই কৰিছে, সেইখিনি ধৰি লওক আমি চাই কৰিছোঁ। হৈ পেলাই যিখিনি শ্বেয়াৰ হোল্ডাৰ এপ্লাই কৰিছে তেওঁলোকক আমি এই ভোটাৰ লিষ্ট বনাইছোঁ। প্ৰক্ৰিয়া আৰম্ভণি হ'ল, কথাটো হ'ল প্ৰথম সদায় প্ৰস্তাৱ ল'ব কমিটিয়ে। মই কমিটিৰ প্ৰস্তাৱ মতে মই হ'লোঁ কৰ্মচাৰী, গতিকে মোক নিৰ্দেশ দিয়া হ'ব যে এইখিনি কাম আগবঢ়াব লাগে, গতিকে মই সেইমতে আগবঢ়াওঁ। আৰু ভোটাৰ লিষ্টখন হ'লেও তেওঁলোকে চাব লাগিব। 4,000 অংশীদাৰ আছে, কিন্তু আপোনালোকে ফৰ্ম ছপা কৰোঁতে 2000 সেইটো হয়। আচলতে 2000 ফৰ্ম ফিল আপ কৰিছিলোঁ যদিও প্ৰথমে মানে আমি 2000 ফৰ্ম ফিল আপ কৰিবলৈ প্ৰথম যিমানখিনি পাওঁ আগুৱাই লওঁ, যিমানখিনি দৰকাৰ হ'ব আকৌ বনাই ল'ম। পিছত আমি বনাই ল'লোঁ, কিন্তু মাজতে মানে 2 দিন গেপ হোৱাৰ কাৰণে কিবা এটা অসুবিধাতে ৰাইজে অলপ চলপ ফৰ্ম নাপালে, মানে নোপোৱাৰ কাৰণে এইখিনি আমি অফিচত আহি ফৰ্ম নাপালোঁ বুলি ক'লে। গতিকে আউটটো মই কি ক'ম আৰু ৰাইজে আৰু এটা কথা অভিযোগ কৰিছে যে আপোনালোকে 2 দিন সময় লৈছিলে, 8 তাৰিখে দিন দি পেলাই 10 তাৰিখে আপোনালোকে এনেকুৱা দিনটো সামৰি দিলে। তেনেকুৱা হেৰি কৰা নাছিলোঁ নহয়, মানে 8 তাৰিখলৈ আমি 8 তাৰিখে আমি হেৰিহে কৰিছোঁ, এই যোৱা মানে মাৰ্চৰ 5 তাৰিখে হেৰিটো ভোটাৰ লিষ্টৰ মানে যিটো আমাৰ কাৰেকশ্যনটো আমি আচলতে আমাৰ এই এপ্ৰিলৰ পৰা হেৰিলৈ হয়, মে ভিতৰত হয়। তাৰমানে এপ্ৰিলৰ পৰা মে ভিতৰত হয়, সেই মাহৰ ভিতৰতে আমি কওঁ। কিন্তু প্ৰকৃততে ধৰি লওক এতিয়া যিহেতু শ্বেয়াৰ হোল্ডাৰ এইটো সংশোধনৰ কথা আছে, ইয়াত আমাৰ হেৰি নহয়, ভোটাৰ সংশোধন নহয়, গতিকে আমি টাইম ল'ব পাৰোঁ। আচলতে আমি কমিটিয়ে সিদ্ধান্ত লৈ পেলাই আমি টাইমটো বঢ়াই ল'ব পাৰোঁ। বোলে যিহেতু এইটো আমাৰ সংশোধন নহয়, এইটো আমাৰ ৰিনিউৱেল, প্ৰত্যেকে সোমাব লাগিব, গতিকে আমি অলপ টাইম ল'ব পাৰোঁ। এইটো কমিটিয়ে সিদ্ধান্ত লোৱা হয়তো হ'লে হয় চাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709901
330 অথবা 709990